দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে গীতাদেৱী হাঞ্চাৰীয়া শংকৰদেৱ শিশু নিকেতন চাপৰ মুখৰ দুই সন্তানে। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সোণ হৈ জিলিকিল গীতাদেৱী হাঞ্চাৰীয়া শংকৰদেৱ শিশু নিকেতন চাপৰ মুখৰ দুই সন্তান ক্ৰমে সৌখিত বিশ্বাস আৰু সুমন কুমাৰ ঠাকুৰে। সৌখিত বিশ্বাসে সৰ্বমুঠ 90% নম্বৰ লাভ কৰি পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংশ্যন লাভ কৰি নেলিপাৰ অঞ্চল তথা নিকেতনলৈ গৌৰৱ কঢ়িয়াই আনে। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃমা ৰাজকুমাৰ বিশ্বাসে পুত্ৰৰ ফলাফলত সুখৰ চকুলো নিগৰাইছে। আনহাতে সুমন কুমাৰী ঠাকুৰে 83% নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। নিকেতনৰ প্ৰধান আচাৰ্য নৱজ্যোতি তামুলীয়ে আমাক জনোৱা অনুসৰি নিকেতনৰ ফালৰ পৰা সৰ্বমুঠ 5জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰাৰ লগতে এজনে ডিষ্টিংশ্যনসহ মুঠ 12টা ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান লাভ কৰে। ৰহাৰ পৰা নৱজ্যোতিৰ ৰিপৰ্ট JNKD নিউজ। মই গীতাদেৱী হাঞ্চাৰীয়া স্মৃতি শংকৰদেৱ শিশু নিকেতন চাপৰমুখৰ ছাত্ৰ। আমাৰ হৈ যোৱা HSLC ফাইনেল এক্সামৰ মোৰ সফলতাৰ প্ৰথম কাৰণে হৈছে মোৰ মা দেউতা আৰু আমাৰ নিকেতনৰ আচাৰ্যসকল। মই পৰীক্ষাৰ এমাহমান আগত স্কুলতে থাকি কেম্পত আমাৰ আচাৰ্যসকলে অশেষ কষ্ট কৰি আমাৰ কাৰণে কেম্পৰ ব্যৱস্থা কৰিছিলে। তাতে থাকি মই এমাহমান পঢ়িলোঁ। তাৰপিছত মোক ৰিলিজ দিয়াৰ পিছত ঘৰতো আহি মই দৈনিক 6 ঘণ্টামান পঢ়িছোঁ আৰু কিন্তু পৰীক্ষা বুলি ইমান প্ৰেছাৰ এটা লোৱা নাছিলোঁ। নিতো মোৰ ঘৰুৱা মানুহ আৰু ওচৰ চুবুৰীয়া মানুহে যি উৎসাহ দিছিল তাৰে মই নিজৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি লৈছিলোঁ। মোৰ এই ফলাফলত উত্তীৰ্ণ হোৱাৰ কাৰণে মই মোৰ দেউতা আৰু মাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যাতে মোক আগবাঢ়ি যাবলৈ উৎসাহ উদ্দীপনা জগাই যায় তাৰ কাৰণে মই আশীৰ্বাদ দিয়ক, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। মোৰ দেউতা এতিয়া কামত আছে, তেওঁ কাম কৰি অশেষ কষ্ট কৰি মোক পঢ়াই আছে। তুমি ভৱিষ্যতে কি হ'বলৈ মন আছে? মই ভৱিষ্যতত NDA অফিচাৰ হ'ম বুলি ভাবিছোঁ। NDA। কিমান পাৰ্চেণ্টেজ পাইছিলে? মোৰ পাৰ্চেণ্টেজ আছিল 90%। মই বিজ্ঞান, সমাজ বিজ্ঞান, অসমীয়া, ইংৰাজী আৰু সংস্কৃত বিষয়ত লেটাৰ লৈছোঁ আৰু সকলো মিলি মোৰ 90% হৈছিল আৰু মই ডিষ্টিংশ্যন ল'বলৈ সক্ষম হৈছোঁ। তুমি নিজৰ কষ্টতে কৰিছা, ঘৰুৱা শিক্ষক নাছিল? ঘৰুৱা শিক্ষক তেনেকুৱা একো ব্যৱস্থা নাছিল। মোৰ স্কুলৰ শিক্ষকসকলে মোক সাহায্য প্ৰদান কৰিছিলে। মাজে সময়ে কেতিয়াবা মোক ঘৰত আহিও সহায় কৰিছিলে। ধন্যবাদ জনাইছোঁ। কথা হ'ল কালি আমাৰ দিন কাৰণে বৰ এটা আনন্দৰ দিন। যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বৰ্ষত আমাৰ নিকেতনৰ পৰা কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। বিশেষকৈ আমাৰ সুখিত বিশ্বাস নামৰ ছাত্ৰ এজন অতি দুখীয়া ঘৰৰ ছাত্ৰ। বাপেকে দিন হাজিৰা কৰে আৰু মানুহৰ ঘৰে ঘৰে কাম কৰে, খেতি পথাৰ কৰে। আৰু বিশেষকৈ সুখিত বিশ্বাস নামৰ ল'ৰাজন এইকাৰণেই বিশেষভাৱে তেওঁ উল্লেখযোগ্য কি তেওঁ নিজেও পিতৃ মাতৃক সহায় কৰাৰ কাৰণে পথাৰত কঠীয়া তোলা কাম, কঠীয়া ৰোৱা কাম কৰি পঢ়া শুনাটো মেইনটেইন কৰি ৰাখিছে। গতিকে আমি নিকেতনৰ পৰা যিমান পাৰোঁ তেওঁ সহায় কৰিছোঁ। আৰু বিশেষকৈ আমাৰ নিকেতনত আমি পৰীক্ষাৰ আগমুহূৰ্তত প্ৰায় 1 মাহ 1.5 মাহ সময় আমি কেম্পেইনিং কৰি ল'ৰা ছোৱালীখিনি ৰাখি দিওঁ আৰু তাৰ পাছত সিহঁতক বৰ আমি সজাই পৰাই ধুনীয়াকৈ আমি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাওঁ। যাৰ ফলত এইবাৰ আমাৰ 5জনকৈ ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু সুখিত বিশ্বাস তেওঁ ডিষ্টিংশ্যন নম্বৰ পাই আমাৰ অঞ্চল তথা আমাৰ নিকেতনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী সুমন কুমাৰী ঠাকুৰ আৰু মই চাপৰমুখৰ গীতাদেৱী হাঞ্চাৰীয়া স্মৃতি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এগৰাকী ছাত্ৰী। মই নিজৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই ৰিজাল্টটো পাই যথেষ্ট সুখী হৈছোঁ আৰু অলপ ভাল হ'ব বুলি আশা কৰিছিলোঁ। যদিও মোৰ মাতৃ পিতৃও অশেষ কষ্ট কৰি মোক পঢ়াইছে। মায়ে এটি সৰু দোকান দিয়ে ঘৰতে, দেউতাই চুলি কাটে আৰু আমি বিশেষকৈ মই কোনো ধৰণৰ ঘৰুৱা টিউচন লোৱা নাছিলোঁ আৰু আমাৰ নিকেতনতে যি পঢ়ায় শনিবাৰে দেওবাৰেও আমাৰ শিক্ষক আহিছিল আমাক পঢ়াবলৈ। নিকেতনতে যি পঢ়ায় সেইখিনিকে পঢ়ি মই ইমানখিনি উপকৃত হৈছোঁ। আৰু মই ভৱিষ্যতে আফটাৰ 10 মই আৰ্টছ ল'ম বুলি ভাবিছোঁ আৰু তাৰপিছত LLB কৰিম। মই 83% লৈ উত্তীৰ্ণ হৈছোঁ। 5খন বিষয়। মই এনেই ঘৰতে
8 ঘণ্টা বা তাতোধিক পঢ়িছিলোঁ আৰু বিশেষভাৱে আমাক নিকেতনত 1 মাহ হোষ্টেল ৰাখিছিলে। দেউতা মায়ে অশেষ কষ্ট কৰিব। হয়।